আহিছিলোঁ বাবু ছবিলাল উপাধ্যায় প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে। আমি সেই প্ৰতিমূৰ্তি উন্মোচন কৰি আমি জামুগুৰিলৈ যাই থকা অৱস্থাত হঠাৎ পুলিচ বাহিনী আহি আমাক আগভেটি ধৰে আৰু তেওঁলোকৰ মেজিষ্ট্ৰেটে আগভেটি ধৰে আৰু কয় যে আপোনালোকে আগবাঢ়িব নোৱাৰিবা। আমি বাছৰ পৰা নামি আহি কৈছোঁ যে আমাৰ নিৰ্দিষ্ট মন্দিৰলৈ যোৱাৰ গৌৰৱ গগৈ ডাঙৰীয়া মন্দিৰলৈ যাব, তালৈ যাবলৈ দিয়ক আমাক। তো নহয়, তাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব। পিছত গম পালোঁ যে আমাৰ তাত থকা কৰ্মীসকলক পুলিচে বাধা দিছে আৰু তাত থকা এই বিজেপিৰ কৰ্মীসকলে আমাৰ মাৰপিট কৰিছে। আজি অসমত আইন শৃংখলা পৰিস্থিতি একেবাৰে অৱনমিত হৈছে আৰু যেতিয়া অৱনমিত হৈছে আপোনাৰ মুখত ফুলচন্দন পৰক যে আপোনালোকে সাংবাদিকে কৈছে গাড়ী ভাঙিছে, যাতে নেকি কোৱাই নাই আপুনি। এতিয়া চাওক পুলিচেও নেকি কোৱা আৰম্ভ কৰিছে, আপোনালোকেও নেকি কয়, এইমাত্ৰ নেকি কোৱাই নাই। গতিকে আপোনালোকৰ এইখিনি কথা যে টিভিৰ পৰ্দাত যেতিয়া দেখা পাওঁ আপোনালোকৰ প্ৰশ্নটো, গতিকে আমি কৈছোঁ যে কি অৱস্থা হৈছে। এইকাৰণে আমি কৈছোঁ যে আজি এনেকুৱা অৱস্থা হয়, য'ত হয় তাত ৰাষ্ট্ৰপতিয়ে শাসন দিয়ে। হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে চলাব নোৱাৰা হ'ব পাৰে, গৃহমন্ত্ৰীয়ে চলাব নোৱাৰা হ'ব পাৰে, ক্ষমতাৰ অন্ধত তেওঁ এতিয়া চলাব নোৱাৰা এটা অৱস্থা হৈছে। গতিকে আমি ইমিডিয়েটলি অসমত ৰাষ্ট্ৰপতি শাসন ডিমাণ্ড কৰিছোঁ আৰু গৃহমন্ত্ৰীকটো আজিৰে তাৰ পদত্যাগ কৰিবলৈ কৈছোঁ। তেওঁ গৃহমন্ত্ৰীৰ ন্যূনতম যোগ্যতা নাই। আজি আমাৰ অসমৰ পুলিচৰ এটা সুনাম আছে। আমাৰ চৰকাৰ আছিল, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, কিন্তু যেতিয়া আমাৰ অলপ অনিয়ম হয়, তৰুণ গগৈ ডাঙৰীয়াক যেতিয়া ভালকে কয় যে এইটো নিয়ম মতে নপৰে, আমি কৰিব নোৱাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই মুখ্যমন্ত্ৰী হ'ব পাৰোঁ, কিন্তু নিয়ম মতে চলোৱাৰ দায়িত্ব আপোনালোকৰ। লগে লগে তেওঁলোকৰ মতে চলে। কিন্তু আজি 0.1% আজি পুলিচৰ কাৰণে গোটেই এই ঐতিহ্য পৰম্পৰা আজি আমাৰ ঘূণে ধৰিছে, আমাৰ কোলা দাগ লাগিছে। আৰু সেইকাৰণে আজি আমি কৈছোঁ যে শোণিতপুৰ SP, শোণিতপুৰ DC যিসকলে আমাৰ এনেধৰণৰ কথাবিলাকত তেওঁলোকে প্ৰত্যক্ষভাৱে সহায় কৰিছে, আমি নিয়ম অনুযায়ী আমি তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব পাৰোঁ আইনজ্ঞ লগত কথা পাতিম। কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি আজিয়ে জনাম যে এইসকল যদি আমাৰ নিৰ্বাচনৰ সময়ত থাকে, তেতিয়াহ'লে তেওঁলোকে পক্ষপাতিত্বমূলক আচৰণ কৰিব। নিৰ্বাচনৰ পাক মুহূৰ্তত আজি ফ্ৰীডম অফ মুভমেণ্ট, মৌলিক অধিকাৰ, আমাক বাক স্বাধীনতা আজি খৰ্ব কৰিছে। ইমিডিয়েটলি তেওঁলোকৰ ব্যৱস্থা ল'ব লাগে। অসহায় OC আমাৰ লাষ্টত গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে আমাৰ FIR দিবলৈ কাৰণে থানাত যাবলৈ দিয়ক। কি অৱস্থা হৈছে, মানুহ যেতিয়া অসহায় হয় থানাখন বিচাৰি পায়, যিখন এলেকাত পৰে সেই থানা বিচাৰি পায়। চতিয়া থানালৈ যোৱাত আমাক পুলিচে বাধা দিছে। আৰু কি অৱস্থা হৈছে, লগে লগে কৈছে যে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক কথা পাতো, অৰ্থাৎ গৃহমন্ত্ৰীৰ লগত কথা পাতিছে, হিমন্ত বিশ্ব শৰ্মাৰ লগত ইয়াত কথা পাতিছে। থানাখনে ইয়ালৈ আপোনাৰ উঠি আহিছে, থানাখনে ইয়াত উঠি আহিছে। নাথ নামৰ মাননীয়, মই তেখেতক একেবাৰে ভাল ভাৱত কৈছোঁ, OC, তেওঁ কৈছে আমি অসহায়, আমি কি কৰিম, আপোনালোকে ছাৰ ইয়াতে আমাক এজাহাৰখন দিয়ক, আমি আপোনালোকৰ এজাহাৰ ইয়াতে ল'ম, ইয়াতে ৰেজিষ্টাৰ কৰিম, ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকৰ নাম্বাৰটো দিম। গতিকে কি অৱস্থা হৈছে সেই কথাটো নিশ্চয়কৈ অনুমেয় আপোনালোকৰ। আমি ইয়াক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এনেধৰণৰ শাসন যেতিয়া বিনাশকালে বিপৰীত বুদ্ধি, যেতিয়া বিনাশ আহে তেতিয়া এনেধৰণৰ বিপৰীত বুদ্ধিয়ে কাম কৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যে পতন যে অনিবাৰ্য, সেই কথাটো আজি আমাতকৈ বেছি বিজেপিৰ লোকসকলে গম পাইছে। সেইকাৰণে তেওঁক চাব যে তেওঁৰ অৰিজিনেল বিজেপিসকল তেওঁলোকৰ লগত নাই, ডুপ্লিকেট যিবিলাক বিজেপি সেইসকলৰ আশে পাশে আছে। আমি এই কথাত গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু আমি এজাহাৰ দিছোঁ, এজাহাৰ ভিত্তিত আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।